আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 এক্সাৰসাইজ 8.2 চেপ্টাৰ 8 কুৱেশ্যন কেইটামান আলোচনা কৰোঁ। 1 নম্বৰ কুৱেশ্যনটোত আছে তলত দিয়া বিলাকৰ মান উলিয়া। ফাইন্ড দ্য ভ্যালু অফ sin 60 cos 30 sin 30 ডিগ্ৰী আৰু cos 60। তোমালোকক মই ইন্ট্ৰডাকশ্যনত ত্ৰিকোণমিতিৰ পৰিচয়ত মই ত্ৰিকোণমিতিৰ টেবুলখন দিছিলো। তোমালোকক এটো মই টোটালি বাইহাট কৰিব কৈছিলো। বাইহাট কৰিলে ডাইৰেক্ট আমি ভ্যালুখিনি বহাই জাস্ট ক্যালকুলেশন বা সিম্পলিফাই কৰিব লাগে। এতিয়া চোৱা কেনেকৈ কৰিম। প্ৰথম sin 60 ৰ ভ্যালু কিমান? আমাৰ sin 60 ৰ ভ্যালু √3/2। cos 30 ৰ ভ্যালু √3/2 তেনেকৈ বহাই দিম, পুট কৰি দিম। sin 30 ৰ ভ্যালু 1/2। cos 60 ৰ ভ্যালু আমাৰ 1/2। এটা জাস্ট আমি সিম্পলিফাই কৰিম। √3 3, 2 2 জাৰ 4, 1 1 জাৰ 1, 2 2 জাৰ 4। এটা আমাৰ ফ্ৰেকশনত আহিলে এলসিয়াম কি ডিনোমিনেটৰ সেম আছে, হৰ সেম হলে আমি ওপৰত কি আছে যি আছে তাকে লিখিব লাগে। 3 + 1 4, 4/4 কিমান পালো আমি 1। জাস্ট এনেকৈ আমি সিম্পলিফাই কৰিব লাগিব। কিন্তু এইটো কৰাৰ আগতে তোমালোকে ত্ৰিকোণমিতিৰ টেবুলখন টোটালি বাইহাট কৰি দিব লাগিব। তেতিয়া তোমালোকে অকল ভ্যালুখিনি বহাই জাস্ট ক্যালকুলেশন কৰিব লাগে। এটা 2 নম্বৰ কুৱেশ্যনটো হৈছে 2 tan স্কয়ার 45 ডিগ্ৰী প্লাস cos স্কয়ার 30 ডিগ্ৰী মাইনাস sin স্কয়ার 60 ডিগ্ৰী। এটো চোৱা tan 45 ৰ ভ্যালু আমাৰ কি হয় 1 স্কয়ার আছে স্কয়ার দিয়া প্লাস cos 30 ৰ ভ্যালু আমাৰ কি আছিল √3/2 স্কয়ার আছে আমি স্কয়ার দিলো মাইনাস sin 60 ৰ ভ্যালু আমাৰ কি আছিল √3/2 স্কয়ার আছে স্কয়ার দিলো। আমাৰ চোৱাচোন √3/2 হোল স্কয়ার মাইনাস √3/2 হোল স্কয়ার কেনসেল হৈ গল। ইয়াত 1 স্কয়ার 1 1 * 2 কিমান হল আমাৰ 2। তেনেকৈ আমাৰ নেক্সট 3 নম্বৰ কুৱেশ্যনটো cos 45 ডিগ্ৰী বাই sec 30 ডিগ্ৰী প্লাস cosec 30 ডিগ্ৰী। আমি ভ্যালু পুট কৰিম। cos 45 এটা cos 45 ৰ ভ্যালু আমাৰ কিমান আছিল 1/√2 বহালো। sec 30 ৰ ভ্যালু আমাৰ কি আছিল 2/√3 বহালো প্লাস cosec 30 ৰ ভ্যালু আমাৰ কি হয় 2 আমি বহাই দিলো। এতিয়া আমি কি কৰিম সিম্পলিফাই কৰিম। কিমান হ'ব √3 এলসিয়াম ললো 2 + 2 √3। আমাৰ এটো উল্টা কৰিলে √3 টো পলে যাব কিমান হ'ব √3/√2 * 2 + 2 √3। আমি এনেকৈ এনসাৰটো থব পাৰো বা আমি ৰেশনালাইজও কৰিব পাৰো। এতিয়া আমি পৰিমেয়কৰণ ৰেশনালাইজ কৰিম। √3/√2 2 + 2 √3 ইয়াত প্লাস হলে কি হয় এফালে মাইনাস হয় আৰু এই ভ্যালুটোকে আমি কি কৰো 2 - 2 √3 লিখিম। এইটো যে তোমালোকে সবে পাইছা পৰিমেয়কৰণ ৰেশনালাইজ কৰিছো আমি। কিমান হ'ব আমাৰ √3 * 2 √3 আকৌ মাইনাস √3 3 হল * 2 আকৌ বাই √2 এটো a + b a - b ফৰ্মুলা আহিলে তেনেহলে আমাৰ a ৰ ভ্যালু কি হৈছে 2 স্কয়ার আকৌ মাইনাস 2 √3 হোল স্কয়ার। আমি ইয়াত কৰিছোগে ইয়াতে মই কৰিছো কিমান হ'ব
2 root 3 2 3 jar 6 আকৌ root 2 2 square 4 2 square 4 আকৌ into root 3 square 3 2 root 3 minus 6 root 2 4 minus 4 3 jar 12 so 2 root 3 minus 6 root 2 4 minus 12 minus 8 আমাৰ ওপৰৰ পৰা কি কমন আহিব আমাৰ মাইনাস root 2 কমন আনো আমি যাতে root 2 ক্যান্সেল হলে তেনালে এই 2 পৰা root 2 কমন আহিলে কিমান হ'ব root 2 কাৰণ root 2 আমাৰ মাইনাস এটাৰ লগত আনিছো আমি মাইনাস root 2 into root 3 আকৌ মাইনাস এটা কমন আনাৰ লগে কি হ'ব প্লাস কিমান হ'ব 6 ৰ পৰা root 2 এটা কমন আনিলে আমাৰ root 2 into 3 হল কিমান হল আমাৰ root 2 6 ৰ পৰা root 2 এটা কমন আনিলে আমাৰ root 2 into 3 by root 2 minus 8 root 2 cancel a minus কি হলগে আমাৰ প্লাস আমি ইয়াত হলে প্লাস টা আগত লিখিলে ভাল 3 root 2 minus root 2 and root 3 কি হয় root 6 by 8 আমি তেনেকে ক্যালকুলেশন কৰিব লাগে এতিয়া আমাৰ आंसर এতিয়া 6 নম্বৰটো চাও আমি এতিয়া 6 নম্বৰ কোৱেশ্চনটো এটো আমি আগৰ নিচিনা ঠিক তেনে ভ্যালুখিনি বহাই দিম sin 30 আমাৰ 1/2 tan 45 আমাৰ 1 cosec 60 আমাৰ 2/√3 আকৌ sec 30 আমাৰ 2/√3 cos 60 1/2 আকৌ cot 45 আমাৰ কি 1 আমি এতিয়া এলসিয়াম লম ওপৰত এলসিয়াম কিমান আছে আমাৰ ইয়াৰ ডিনোমিনেটৰ 2 আৰু √3 এলসিয়াম আমাৰ 2√3 2 ক্যান্সেল হ'ল ইয়া হিলা আমাৰ ইয়াত √3 আকৌ 1 এৰে ডাইৰেক্ট আমাৰ এইটো ইনটু 2√3 আকৌ মাইনাস √3 ক্যান্সেল হ'ল 2 জাৰ কিমান হ'ল আমাৰ 4 ঠিক তলতো আমি এলসিয়াম লম √3 আৰু 2 আমাৰ এলসিয়াম হ'ব √3 ক্যান্সেল 2 জাৰ 4 আকৌ 2 ৰে √3 কি হ'ব 2 ক্যান্সেল প্লাস √3 আকৌ প্লাস 1 into 2 √3 আমাৰ 2 √3 ক্যান্সেল কিমান হ'ল √3 plus 2 √3 minus 4 by √3 plus 2 3 আকৌ plus 4 এটা আমাৰ ফ্ৰেকশনত আহি গল আৰু আমি কি পাইছে এটা ইৰেশনাল ভ্যালু পাইছো এটা আমি কি কৰিম আমি ৰেশনালাইজ কৰিম কি হ'ব আমাৰ ৰেশনালাইজ কৰিলে 3 minus √3 4 by 3 √3 plus 4 আকৌ প্লাস হলে কি হ'বগে মাইনাস পৰিমেয়কৰণ বুলি কোৱা হয় ৰেশনালাইজ 3 √3 minus 4 এটো সা আমাৰ 3 √3 minus 4 3 √3 minus 4 একে তেনেলে কিমান হল আমাৰ কেটা পালো দুটা হোল স্কয়াৰ আকৌ এটো a plus b a minus b ফৰ্মত আহিলে a ভ্যালু 3 √3 হোল স্কয়াৰ আৰু b ভ্যালু 4 স্কয়াৰ এটো আকৌ আমাৰ কি হল আহিলে a minus b হোল স্কয়াৰ আহিলে আমি এটা কি আছিল a minus b to a স্কয়াৰ minus 2ab plus b স্কয়াৰ ফৰ্মুলা গ্ৰহণ a minus b হোল স্কয়াৰ equal to a স্কয়াৰ 2ab plus b স্কয়াৰ আৰু তলৰটো a minus b a plus b equal to a square minus b square এনেকৈ আমি ফৰ্মুলা এপ্লাই কৰিম এতিয়া কিমান হ'ব 3 √3 হোল স্কয়াৰ minus 2 3 √3 4 plus
4 square by 3 square 9 root 3 square 3 4 square 16 এতিয়া 3 square 9 root 3 square 3 2 3s are 6 6 4s are 24 root 3 আকৌ 4 square 16 9 3s are 27 minus 16 9 3s are 27 minus 24 root 3 plus 16 by 27 minus 16 11 আকৌ 27 plus 16 43 minus 24 root 3 by 11 এটি আমাৰ সলিউশন এনসার এতিয়া আমি আকৌ 5 নম্বৰ কোৱেশ্চনটো চাম 1 or 5 তো या 5 নম্বৰ কোৱেশ্চনটো আছে 5 cos square 60 plus cos square 30 degree minus 10 square 45 by sin square 30 plus cos square 30 এতিয়া আমি বহাই দিম cos 60 ভ্যালু 1/2 স্কয়ার আছে আমি স্কয়ার দিছো for sec 30 ভ্যালু 2/√3 স্কয়ার আছে আমাৰ স্কয়ার বহালো 1045 এর ভ্যালু 1 স্কয়ার আছে আমি স্কয়ার দিছো তারপর sin স্কয়ার 30 ভ্যালু আমাৰ 1/2 বহালো আকৌ cos স্কয়ার 30 ভ্যালু আমাৰ √3/2 স্কয়ার আছে বহালো জাস্ট আমি এটা ক্যালকুলেশন কৰিম 5 1 square by 2 by 1/4 plus 4 2 square 4 root 3 square 3 minus 1 square 1 আকৌ 1/4 root 3 square 3 আকৌ 2 square 4 এতিয়া আমি 5 1 jar 5/4 4 4 jar 16/3 minus 1 by ইয়াত আমি এলসিয়াম ডাইরেক্ট লম আৰু 4 ডিনোমিনেটর সেম আছে 1 plus 3 এটা ইয়াৰ এলসিয়াম লম কিমান হ'ব আমাৰ ইয়াৰ এলসিয়াম 4 আৰু 3 এলসিয়াম 12 তেন্তে 4 এ 12 পৰ কিমান টাইম যায় 3 3 into 5 15 plus 4 in 12 পৰ 3 টাইম যায় 3 into 16 হ'ব 4 into 16 64 আকৌ minus 12 তলত 1 plus 3 4 by 4 4 4 cancel হৈ গল এতিয়া আমাৰ এটো ক্যালকুলেশন কৰিলে কিমান হয় 15 plus 64 79 minus 12 by 12 and 79 minus 12 7 67 by 12 এটি আমার রিকোয়ার্ড সলিউশন অ্যান্সার হয় তাহলে জাস্ট আমি বেলেগখিনি পুট কৰি আমি সিম্পলিফাই কৰিছো এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো কৰিম 6 নম্বৰ কোৱেশ্চনটো হৈছে cosec 30 plus cosec 60 plus cosec 90 by sin 0 sec 0 plus sec 30 plus sec 60 এটা আমি বেলুখিনি বহাম cosec 30 আমাৰ কি হয় 2 cosec 60 আমাৰ 2/√3 আৰু cosec 90 আমাৰ 1 তেনেকৈ আমি বহাম আকৌ sec 0 আমাৰ কি হয় 1 sec 30 কি হয় আমাৰ 2/√3 আকৌ প্লাস sec 60 আমাৰ কি হয় 2 এইখিনি চোৱাচোন 2 plus 2/√3 plus 1 আছে ইয়াতো 1 plus 2/√3 plus 1 একেন হৈ জানো প্লাস আছে গুটেইখিনি তেনেহলে আমাৰ কি হ'ব এটো ক্যান্সেল হল কি থাকিলে আমাৰ ৰিজাল্ট 1 আমি পিছৰখিনি নেক্সট ভিডিওত আলোচনা কৰিম ইনি তোমালোকে ভিডিও চাই থাকোতে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিবা
প্লিজ ছাবস্ক্ৰাইব কৰি দিবা।